আকৌ আহিল হেঁপাহৰ ভোগালী বিহু। ভোগালীক আদৰিবলৈ প্ৰস্তুতি সমগ্ৰ ৰাজ্যত। পিছ পৰি ৰোৱা নাই নিতাই পুখুৰীৰ বকপৰাবাসী ৰাইজ। এইবাৰ তেওঁলোকে নিৰ্মাণ কৰিছে অসমীয়া জাতিৰ বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে নিতাই পুখুৰীৰ বকপৰাবাসী ৰাইজ। কি জীয়ৰী বোৱাৰী ডেকা গাভৰু সকলোৱে এতিয়া ব্যস্ত হৈছে ভোগালীক আদৰাৰ বাবে। তেওঁলোকে নৰা কাটিছে, সুউচ্চ ভেলাঘৰ সাজিছে। বকপৰাবাসী ৰাইজৰ এইবাৰ ভোগালী বিহুৰ অন্যতম আকৰ্ষণ হ'ব তেওঁলোকৰ আটক ধুনীয়া চন্দ্ৰযান্ত্ৰীৰ আকৃতিৰ ভেলাঘৰ। তেখেতসকলে ভেলাঘৰ নিৰ্মাণৰ কামত আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে। গীত নৃত্যৰে মুখৰিত হৈ পৰিছে বকপৰাৰ পথাৰ। এনেধৰণেই তেখেতসকলে আনন্দ নাচি বাগি আচলতে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। এতিয়া নিতাই পুখুৰী বকপৰাৰ ভোগালীৰ আনন্দ। সদায় আহি আছো ভেলাঘৰ বনাইছে। তাৰপিছত আমি মাইকীবোৰ গোটেইবোৰ আহিছোঁ, এই ডেকা ল'ৰাখিনিক সহায় কৰি দিছোঁ নৰা কাটি, আৰু যি পাওঁ আৰু চাহ তাহ দি নৰা চৰা কাটি সহায় কৰি দিছোঁ। আৰু তাৰপিছত বিহু চিহু মাৰো। তাৰপৰা কি হ'ব আৰু চাহ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমাৰ এইকেইদিন ঘৰত থাকিবলৈ মন নাই।
এই গানটো কোনে গাব উৰুকা নিশাতে ভাত ভোজ ভাত হ'ব ভোজ ভাত হ'ব আহিব আপোনালোকৰ বিহু মাঘ বিহু লাগিলে আৰু মাঘ বিহু লাগিলে আমাৰ ঘৰত মনে নবহে তাৰমানে কাম বন কৰি পটাপট ইয়ালৈ গুচি আহোঁ নৰা কাটো আৰু কি কি কাম আছে সেইবিলাক কৰি দিওঁ চাহ তাহ বনাই দিওঁ খেতি ভাল হৈছে খেতি ভালে হৈছে বাৰু এইবাৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি ইতিমধ্যে এই আপোনালোকে দেখিছেই চন্দ্ৰযান 3 এখন ভেলাঘৰ বনোৱা হৈছে এই ভেলাঘৰবাসী আমাৰ গোটেই গড়বগা বকপৰা বগলীপথাৰবাসী ৰাইজ একত্ৰিত হৈ যুৱ সমাজে আমি একত্ৰিত হৈ এই কামভাগি আৰম্ভ কৰিছিলোঁ এই কামভাগিত আমাৰ বহুত ধুনীয়া আমাৰ আশ্বাস প্ৰদান কৰিছে আমাৰ সমগ্ৰ যুৱ সমাজে বিহু উৰুকাৰ লগতে মাঘী পূৰ্ণিমাও মাঘী পূৰ্ণিমা উৎসৱো পালন কৰা হ'ব সদৌ আমাৰ যুৱক যুৱতী উঠি অহা সকলক লগতে নাচ গান সকলোৰে ব্যৱস্থা কৰা হৈছে বিহু উদযাপন কৰা হ'ব লগতে ভাওনা হ'ব লগতে হ'ব হাতখন সকলো প্ৰতিযোগিতা হ'ব গতিকে আমি সকলো যুৱক যুৱতী মানে আৰু লগতে বৃদ্ধসকল সকলো সহযোগ